ধুবুৰীৰ গৌৰীপুৰৰ বগৰীবাৰী উপডাকঘৰত দুৰ্বৃত্তৰ অগ্নিসংযোগ নিশা ডাকঘৰটোৰ খিৰিকী ভাঙি প্ৰৱেশ কৰে দুৰ্বৃত্তই ডাকঘৰটোৰ গুৰুত্বপূৰ্ণ নথিপত্ৰৰ লগতে সামগ্ৰী লণ্ডভণ্ড কৰে দুৰ্বৃত্তই আথানি আৰক্ষী চকীৰ সমীপতে হোৱা এই ঘটনাক লৈ বৰ্তমানেও চাঞ্চল্য অব্যাহত আছে পুৱা ডাকঘৰটোৰ কৰ্মচাৰী আহি প্ৰত্যক্ষ কৰে সমগ্ৰ ঘটনা ইয়াৰ পিছতে আৰক্ষীয়ে উপস্থিত হৈ জুই নিৰ্বাপন কৰে ঘটনাস্থলীত উপস্থিত হৈছে ডাক পৰিদৰ্শক নিশা মানে এতিয়া কেতিয়া হৈছে তো ক'ব নোৱাৰোঁ আমি অফিচত 10টা বজাত যেতিয়া আহিছোঁ আমি ৰাতিপুৱা আহি যেতিয়া অফিচ আমাৰ ওলাই খোলাৰ পিছতে এনেকৈ চাইছোঁ ভিতৰত পূৰা মানে জুই নহয় তেনেকৈ কিবা ধোঁৱা এটা আৰু পূৰা গোটেইখিনি অফিচ কলা হৈ গৈছে তাৰপিছতে পিছফালে খিৰিকী দুখন আছিল দুখন খিৰিকী ভাঙিছে ভাঙি পেলাই কোনোবা সোমাইছে সোমাৰ পিছত এনেই একো বস্তু লোৱাও নাই একো বস্তু আমাৰ হেৰি হোৱা নাই অনলি কাগজ চাগজ এইবিলাক আমাৰ ফাইল পত্ৰ কিছুমান ডেমেজ হৈছে আৰু ফৰ্ম চৰ্ম এইবিলাক ডেমেজ হৈছে কিন্তু ইণ্টেনশ্যনটো বেলেগ কিবা আছিল নেকি ইণ্টেনশ্যন হ'ব পাৰে বেলেগ কিবা কোনোবা আহিছে কিবা ইণ্টেনশ্যন লৈতো সোমাইছে নিশ্চয় এতিয়া ক'বতো নোৱাৰোঁ আমি একো এইটো অগ্নিসংযোগ কৰিছে আপোনালোকে এফআইআৰ দিছে নে নাই এফআইআৰ দিছোঁ আমি পুলিচক আৰক্ষীক জনাই দিছোঁ লগে লগে আৰক্ষী আহি সিহঁতে আহি পানী চানী দি